এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে ২৭ জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি চৰকাৰী লোন লোৱাক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, মহিলাসকলৰ বাবে ইতিমধ্যে আমাৰ হাতত এনেকৈ এখন আপডেট আহি পৰিছে। তো ইয়াতে লিখা আছে প্ৰত্যেক মাহৰ 10 তাৰিখটো হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। এই দিনটোতে হিতাধিকাৰীসকলে বেংক একাউণ্ট যোগে লাভ কৰি আহিছে তলত উল্লেখ থকা আঁচনি কেইখনৰ ধন। এতিয়াৰ পৰা ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে। তো ইয়াতে কোৱা অনুযায়ী মহিলাসকলক অহা 10 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে নতুনকৈ সোমাই দিব কেইখনমান আঁচনিৰ টকা। তো কোন কেইখন আঁচনিৰ টকা অহা 10 ফেব্ৰুৱাৰী তাৰিখে মহিলাসকলে লাভ কৰিব আপোনালোকক বিতংভাৱে জনাই দিম। তাৰ পিছত লিখা আছে আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। অসম চৰকাৰে প্ৰত্যেক মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। লগতে প্ৰত্যেক মাহৰ 10 তাৰিখত অসম চৰকাৰে ৩৮,৫৯,৭৭৮ গৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত ৩০০.৩৫ কোটি টকা প্ৰদান কৰে। তো ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে অহা 10 ফেব্ৰুৱাৰী তাৰিখে লাখ লাখ মহিলা তথা লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত নতুনকৈ এই কেইখন আঁচনি টকা প্ৰদান কৰিব। তো কোন কেইখন আঁচনি টকা অসম চৰকাৰে অহা 10 ফেব্ৰুৱাৰী তাৰিখে মহিলাসকলৰ লগতে লাখ লাখ দুখীয়াসকলক প্ৰদান কৰিব আঁচনি কেইখনৰ নাম আপোনালোকক বিতংভাৱে জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন আপডেট সকলোতকৈ আগত পাবলৈ। তো এতিয়া আপোনালোকক আঁচনি কেইখনৰ নাম বিতংভাৱে জনাই দিছো। তো ইয়াতে কোৱা অনুযায়ী যিসকল মহিলাৰ নাম ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাই অহা 10 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ ১২৫০ টকা লাভ কৰিব। তাৰপিছত আৰু কোৱা হৈছে অৰুণোদয়, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি। তো এইকেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখে অহা 10 ফেব্ৰুৱাৰী তাৰিখে নিজৰ বেংক একাউণ্টত চৰকাৰী ধন লাভ কৰিব। তো এই কেইখন আঁচনি টকা অসম চৰকাৰে নতুনকৈ অহা 10 ফেব্ৰুৱাৰী তাৰিখে লাখ লাখ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাই দিব। তো আপোনালোকে আঁচনি কেইখনৰ নাম জানিব পাৰিলে। এইবোৰ আঁচনিৰ মাজৰ পৰা আপোনাৰ নাম কোনখন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মাই স্কিমৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আঁচনিলৈ। তো আঁচনিখন হ'ল প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা। তো প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব, আবেদন কৰাৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব, কি কি প্ৰমাণ পত্ৰ বা কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব যদিহে আপোনালোকে প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিত কৰিব বিচাৰে আবেদন। তো সবিশেষ এতিয়া আপোনালোকক জনাই আছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকক। তো আঁচনিখনৰ বিষয়ে প্ৰথমে আপোনালোকক জনাই দিছো। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা PMMY ভাৰত চৰকাৰৰ এক প্ৰধান আঁচনি। এই আঁচনিৰ জৰিয়তে মাইক্ৰ ক্ৰেডিট লোনৰ সুবিধা 50,000 পৰ্যন্ত কৰা হৈছে। তো তাৰপিছত আৰু লিখা আছে কৃষিৰ সৈতে জড়িত কাৰ্যকলাপ যেনে হাঁহ কুকুৰা দুগ্ধ মৌ পালন আদিকে ধৰি উৎপাদন
বাণিজ্য বা সেৱা খণ্ডত নিয়োজিত অকৃষি খণ্ডত নিয়োজিত আয় সৃষ্টিকাৰী ক্ষুদ্ৰ উদ্যোগসমূহে 10 লাখ টকা পৰ্যন্ত লাভ কৰিব। তো তাৰ পিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছো, অনুগ্ৰহ কৰি চাই থাকিব। তাৰ পিছত লিখা আছে ক্ষুদ্ৰ আৰু ক্ষুদ্ৰ হত্যাৰ অকৃষি খণ্ডৰ আয় সৃষ্টিকাৰী কাৰ্যকলাপ। এই ক্ষুদ্ৰ আৰু ক্ষুদ্ৰ হত্যাসমূহ ক্ষুদ্ৰ উৎপাদন ইউনিট, সেৱা খণ্ডৰ ইউনিট, দোকানী, ফল-মূল, শাক-পাচলি বিক্ৰেতা, ট্ৰাক অপাৰেটৰ, খাদ্য সেৱা ইউনিট, মেৰামতিৰ দোকান, মেচিন অপাৰেটৰ, ক্ষুদ্ৰ উদ্যোগ, শিল্পী, খাদ্য হিচাপে চলি থকা লাখ লাখ মালিকাধীন অংশীদাৰিত্ব সংস্থাৰে গঠিত প্ৰচেৰ আৰু অন্যান্য দুখীয়াসকলেও কৰিব পাৰিব আবেদন। তো আপোনালোকে যদি এইবোৰ কামৰ লগত জড়িত হৈ আছে তেন্তে মুদ্ৰা লোন আঁচনিত কৰিব পাৰে আবেদন। এইখন আঁচনিত আবেদন কৰাৰ পিছত 50,000 টকাৰ পৰা আৰম্ভ কৰি 10 লাখ টকা পৰ্যন্ত লোন আপোনালোকে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব। তো যিসকল মানুহে মুদ্ৰা লোন আঁচনিত আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজতে আপোনালোকক জনাই দিম যে মুদ্ৰা লোন আঁচনিত আপোনালোকে অতি সহজতে কেনেকৈ কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক জনাই আছো যিসকলে মুদ্ৰা লোন আঁচনিত আবেদন কৰিব সেইসকলে কি কি সুবিধা লাভ কৰিব। তো ইয়াতে লিখা আছে দ্য স্কিম হেজ বিন ক্লাছিফাইড আণ্ডাৰ 3 কেটেগৰী এজ শিশু, কিশোৰ এণ্ড তৰুণ টু সিগনিফাই দ্য ষ্টেজ অফ গ্ৰোথ বাই ডেভেলপমেণ্ট এণ্ড ফাণ্ডিং নিডছ অফ দ্য বেনিফিচিয়াৰী মাইক্ৰ ইউনিট বাই এণ্টাৰপ্ৰেনাৰ। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে মুদ্ৰা লোন আঁচনিত আবেদন কৰিব সেইসকল মানুহক 3টা কেটেগৰীত ভাৰত চৰকাৰে প্ৰদান কৰিব লোন। কেটেগৰী 3টা হ'ল শিশু, কিশোৰ আৰু তৰুণ। তো যিসকল দুখীয়া মানুহে শিশু কেটেগৰীত আবেদন কৰিব সেইসকলক 50,000 টকা পৰ্যন্ত প্ৰদান কৰিব। লগতে যিসকলে কিশোৰ পৰ্যায়ত আবেদন কৰিব সেইসকল মানুহক 50,000 টকাৰ পৰা আৰম্ভ কৰি 5 লাখ টকা পৰ্যন্ত লোন প্ৰদান কৰিব। ইয়াৰ পিছত যিসকলে তৰুণ কেটেগৰীত আবেদন কৰিব সেইসকলক 5 লাখ টকাৰ পৰা আৰম্ভ কৰি 10 লাখ টকা পৰ্যন্ত লোন ভাৰত চৰকাৰে প্ৰদান কৰিব। তেতিয়া আপোনালোকক জনাইছো আঁচনিখনত আবেদন কৰাৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব। তো যোগ্যতাৰ বিষয়ে ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো। ইয়াতে লিখা আছে ব্যক্তি, মালিকাধীন চিন্তা, অংশীদাৰিত্ব, ফাৰ্ম, প্ৰাইভেট লিমিটেড কোম্পানী, পাব্লিক কোম্পানী, আন যিকোনো আইনী ৰূপ। তাৰপিছত কোৱা হৈছে আবেদনকাৰী কোনো বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ ডিফল্টাৰ হ'ব নালাগে আৰু সন্তোষজনক ক্ৰেডিট ট্ৰেক ৰেকৰ্ড থাকিব লাগিব। ইয়াৰ পিছত কোৱা হৈছে ব্যক্তিগত ঋণধাৰীসকলৰ প্ৰস্তাৱিত কাৰ্যকলাপ গ্ৰহণ কৰিবলৈ প্ৰয়োজনীয় দক্ষতা, অভিজ্ঞতা, জ্ঞান থাকিব লাগিব। তো সাধাৰণতে এইবোৰ যোগ্যতা যদি আপোনালোকৰ আছে তেন্তে কৰিব পাৰিব মুদ্ৰা লোন আঁচনিত আবেদন। তো তাৰপিছত লিখা আছে শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন যদি আছে প্ৰস্তাৱিত কাৰ্যকলাপৰ প্ৰকৃতি আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰা হয়। তেতিয়া আপোনালোকক জনাইছো আপোনালোকে যদি মুদ্ৰা লোন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। তো কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব সবিস্তাৰে আপোনালোকক জনাই দিছো। তো প্ৰমাণ পত্ৰৰ বিষয়ে ইয়াতে লিখা আছে শিশু ঋণৰ ক্ষেত্ৰত। তো সাধাৰণতে এইবোৰ প্ৰমাণ পত্ৰ থাকিলে মুদ্ৰা লোন আঁচনিত কৰিব পাৰিব আবেদন। প্ৰমাণ পত্ৰৰ ভিতৰত কোৱা হৈছে পৰিচয়ৰ প্ৰমাণ পত্ৰ, ভোটাৰ ID কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পেন কাৰ্ড, আধাৰ কাৰ্ড, পাছপোৰ্ট। লগতে কোৱা হৈছে ফটো ID সহ প্ৰমাণিত কপি চৰকাৰে প্ৰদান কৰা কৰ্তৃত্ব আদি। 2 নম্বৰত কৈছে বাসস্থানৰ প্ৰমাণ পত্ৰ, শেহতীয়া টেলিফোন বিল, বিদ্যুতৰ বিল, সম্পত্তিৰ কৰৰ ৰচিদ। তাৰপিছত কোৱা হৈছে ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, ব্যক্তিৰ পাছপোৰ্ট, মালিক, অংশীদাৰী, বেংক পাছবুক বা বেংকৰ বিষয়াত ডমিচিয়েল প্ৰমাণ পত্ৰৰ দ্বাৰা যথাযথভাৱে প্ৰমাণিত শেহতীয়া একাউণ্টৰ ষ্টেটমেণ্ট, চৰকাৰে প্ৰদান কৰা প্ৰমাণ পত্ৰ, কৰ্তৃপক্ষ, স্থানীয় পঞ্চায়ত, পৌৰসভা আদিৰ ফালৰ পৰা প্ৰদান কৰা প্ৰমাণ পত্ৰ। 3 নম্বৰত কৈছে আবেদনকাৰীয়ে শেহতীয়া ৰঙীন ফটোগ্ৰাফ প্ৰয়োজন হ'ব এইখন আঁচনিত যদি কৰিব বিচাৰে আবেদন। 4 নম্বৰত কোৱা হৈছে ক্ৰয় কৰিবলগীয়া যন্ত্ৰ পাতি আৰু অন্যান্য সামগ্ৰীৰ উদ্ধৃতি। এইবোৰ প্ৰমাণ পত্ৰৰ সহায়তে আপোনালোকে কৰিব পাৰিব মুদ্ৰা লোন আঁচনিত আবেদন। তো যিসকল মানুহে মুদ্ৰা লোন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল মানুহে কেনেকৈ আবেদন কৰিব সেয়া আপোনালোকক বিতংভাৱে এতিয়া জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব,
তো যিসকল মানুহে মুদ্ৰা লোন আঁচনিত আবেদন কৰিব বিচাৰে সেই সকল মানুহে অতি সহজতে অনলাইন প্ৰক্ৰিয়াৰ মাধ্যমতে কৰিব পাৰিব আবেদন। তো যিবোৰ প্ৰমাণ পত্ৰৰ কথা ক'লো এইবোৰ প্ৰমাণ পত্ৰ যদি আপোনালোকৰ আছে তেন্তে অনলাইন মাধ্যমতে মুদ্ৰা লোন আঁচনিত কৰিব পাৰিব অতি সহজতে আবেদন। তো আপোনালোকে যদি মুদ্ৰা লোন আঁচনিত আবেদন কৰিব বিচাৰে আৰু চৰকাৰৰ ফালৰ পৰা লোন ল'ব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে আপোনালোকে অনলাইনত কেনেকৈ মুদ্ৰা লোন আঁচনিত কৰিব পাৰিব আবেদন। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ